নমস্কাৰ, মই দেৱপ্ৰতিম। পিএম কেয়াৰ্ছ ফাণ্ড কাৰ সম্পত্তি? বিজেপি, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সম্পত্তি পিএম কেয়াৰ্ছ ফাণ্ড? কাৰণ নৰেন্দ্ৰ মোদী চৰকাৰৰ মতে পিএম কেয়াৰ্ছ ফাণ্ড দেশৰ ৰাজহুৱা সম্পত্তি নহয়, ই ব্যক্তিগত সম্পত্তি। তেন্তে ই কাৰ ব্যক্তিগত সম্পত্তি? বিগত 28 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19ৰ বাবে মোকাবিলা কৰিব পৰাকৈ প্ৰাইম মিনিষ্টাৰ চিটিজেন এছিষ্টেন্স এণ্ড ৰিলিফ ইন ইমাৰ্জেঞ্চি চিটুৱেশ্যন ফাণ্ড চমুকৈ পিএম কেয়াৰ্ছ ফাণ্ডত ইচ্ছানুসাৰে অৰ্থ সাহায্য দিবলৈ দেশবাসীক আহ্বান জনাইছিল। সেই অনুসৰি দেশবাসীয়ে সাধ্যানুসাৰে পিএম কেয়াৰ্ছ ফাণ্ডলৈ পুঁজিও যোগানো ধৰিছিল। কাৰণ দেশবাসীয়ে ভাবিছিল ই ৰাইজৰ সম্পত্তি, ই ৰাইজৰ কামত ব্যৱহাৰ হ'ব। কিন্তু চৰকাৰৰ মতে এতিয়া পিএম কেয়াৰ্ছ ফাণ্ড ব্যক্তিগত সম্পত্তি। তেন্তে ই কাৰ ব্যক্তিগত সম্পত্তি? বিজেপি, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ নে নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সম্পত্তি? আপোনাৰ মনত নিশ্চয় এটা প্ৰশ্নৰ উদয় হৈছে যে চৰকাৰে কেতিয়া ক'লে যে পিএম কেয়াৰ্ছ ফাণ্ড ব্যক্তিগত সম্পত্তি? আমি সেয়া আপোনাক সম্পূৰ্ণ তথ্য সহকাৰে দেখুৱাম। কিন্তু তাৰ আগতে দেখুৱাই ল'বলৈ ওলাইছোঁ আন এটা বিষয়। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পাণ মছলাৰ বিক্ৰী আৰু সেৱনত নিষেধাজ্ঞাৰ উদ্দেশ্যে এলাহাবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন PIL। এই PILত উল্লেখ আছিল যে পাণ মছলা সেৱনে বৃদ্ধি কৰিছে কৰোনাৰ সংক্ৰমণ। এই PILৰ বিপৰীতে ৰজনীগন্ধা নামৰ গুটখা প্ৰস্তুতকাৰী সংস্থাটোৱে কি ষ্টেটমেণ্ট দিলে আপুনি জানেনে? ৰজনীগন্ধাৰ প্ৰস্তুতকাৰী সংস্থা ধৰমপাল লিমিটেডে ষ্টেটমেণ্টত কয় যে তেওঁলোক কৰোনা ভাইৰাছৰ এই পৰিস্থিতিক লৈ সজাগ। সেইবাবেই তেওঁলোকে পিএম কেয়াৰ্ছ ফাণ্ডলৈ 10 কোটি টকা আৰু কোভিড প্ৰতিৰোধত জড়িত অন্যান্য সংস্থালৈ আন 10 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। এতিয়া আপোনাৰ মনতো এইটো প্ৰশ্নৰ উদয় হোৱা নাইনে যে পিএম কেয়াৰ্ছ ফাণ্ড গুটখা কোম্পানীক লাইচেঞ্চ দিয়াৰ আহিলা নেকি? এতিয়া আহোঁ মূল প্ৰসংগলৈ, মানে পিএম কেয়াৰ্ছ ফাণ্ড ব্যক্তিগত সম্পত্তি বুলি চৰকাৰে কেতিয়া ক'লে? নৰেন্দ্ৰ মোদীয়ে যেতিয়া পিএম কেয়াৰ্ছ ফাণ্ডৰ ঘোষণা কৰিছিল তাৰ 4 দিন পূৰ্বেই দ্য নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট দেশজুৰি বলবৎ কৰিছিল। এই আইন বলবৎ কৰাৰ লগে লগে কোভিড বিৰোধী যিকোনো পদক্ষেপৰ সমুদায় সিদ্ধান্ত নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ হাতলৈ গুচি গৈছিল, যিটো পৰিচালনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত আগৰে পৰাই ব্যৱস্থা আছিল নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড, চমুকৈ NDRF। 2005 চনৰ সেই আইন অনুসৰি গুৰুতৰ দুৰ্যোগৰ সময়ত সংগ্ৰহ কৰা পুঁজি এই NDRFত জমা কৰাৰ ব্যৱস্থা আছিল। লগতে আছিল ই বাধ্যতামূলকো। বিৰোধী নেতা সলমান আনিছ চুজৰ মতে 2019 ডিচেম্বৰ মাহলৈ এই NDRF পুঁজিত 3800 কোটি টকাও জমাও আছিল। তেন্তে NDRFৰ ব্যৱস্থা থকাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে নতুনকৈ এই পিএম কেয়াৰ্ছ ফাণ্ড কিয় মুকলি কৰিলে? অথবা পিএম কেয়াৰ্ছ ফাণ্ড মুকলি কৰি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট উলংঘা কৰিলে নেকি? পিএম কেয়াৰ্ছ ফাণ্ডৰ ৱেবছাইটত কোৱা হৈছে যে এই পুঁজি পাব্লিক চেৰিটেবল ট্ৰাষ্ট হিচাপে গঠন কৰা হৈছে। কিন্তু এই ফাণ্ডত জমা হোৱা ধন অথবা খৰচ হোৱাৰ হিচাপ বিচাৰি যিসমূহ RTI আবেদন দাখিল কৰা হৈছে, প্ৰতিখন আবেদনেই নাকচ কৰা হৈছে। কোৱা হৈছে যে পিএম কেয়াৰ্ছ ফাণ্ড RTI এক্ট 2005 অনুসৰি ৰাজহুৱা সম্পত্তি নহয়। গতিকে ইয়াৰ লগত জড়িত তথ্য RTI এক্টৰ যোগেদি ৰাজহুৱা কৰিব নোৱাৰি। প্ৰশ্ন উঠে, যদি পিএম কেয়াৰ্ছ ফাণ্ড ৰাজহুৱা সম্পত্তি নহয় তেন্তে ই কাৰ ব্যক্তিগত সম্পত্তি? বিজেপি, অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সম্পত্তি পিএম কেয়াৰ্ছ ফাণ্ড? পিএম কেয়াৰ্ছ ফাণ্ডৰ ট্ৰাষ্টৰ এক্স অফিচিঅ' চেয়াৰমেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিত্তমন্ত্ৰী ইয়াৰ এক্স অফিচিঅ'। যদি ই ৰাজহুৱা সম্পত্তি হয়েই, এই সময়ত এজন বিৰোধী নেতাকো এই ট্ৰাষ্টত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাছিলনে? এতিয়া এই পিএম কেয়াৰ্ছ ফাণ্ডত কিমান টকা জমা হৈ আছে, ক'ত খৰচ হৈছে, সেয়া কোনোপধ্যে জানিব নোৱাৰি। RTI অধীনত ইয়াৰ তথ্য পাব নোৱাৰি অথবা কেগৰ দ্বাৰা ইয়াৰ অডিট পাবও নোৱাৰি। যদিহে পূৰ্বৰ আইন অনুসৰি এই পুঁজিসমূহ NDRFত জমা কৰা হ'লহেঁতেন, তেন্তে ই ৰাজহুৱা সম্পত্তি হিচাপে ইয়াৰ সমুদায় তথ্য RTI এক্টৰ জৰিয়তে পাব পৰা গ'লহেঁতেন। ইতিমধ্যে পিএম কেয়াৰ্ছ ফাণ্ডৰ ৱেবছাইটৰ জৰিয়তে মাত্ৰ জনোৱা হৈছে যে পুঁজিৰ 3100 কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ভেণ্টিলেটৰ ক্ৰয় আৰু প্ৰৱাসী শ্ৰমিকৰ উন্নয়নৰ বাবে। ইয়াৰ মাজতে আজি হাফপোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি চৰকাৰে আগুৱা হেল্থ কেয়াৰক 10,000 ভেণ্টিলেটৰ যোগানৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু এই 10,000 ভেণ্টিলেটৰ পিএম কেয়াৰ্ছ পুঁজিৰ পৰা যোগান ধৰা হ'ব বুলিও ঘোষণা কৰিছে। কিন্তু 1 জুনতেই চিকিৎসক গৱেষকসকলে প্ৰকাশ কৰিছে যে আগুৱাৰ পৰা চৰকাৰে এই ভেণ্টিলেটৰসমূহ ক্ৰয় কৰিব পাৰিব। কিন্তু সেই গুণগতহীন ভেণ্টিলেটৰসমূহ পূৰ্ণ ভেণ্টিলেটৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। এইসমূহ বেকআপ ভেণ্টিলেটৰ হিচাপেহে ব্যৱহাৰ কৰিব পৰা যাব। অৰ্থাৎ অন্য পূৰ্ণ পৰ্যায়ৰ ভেণ্টিলেটৰ ব্যৱহাৰৰ সময়ত এইসমূহ বেকআপ দিবৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব।
শেহতীয়াকৈ চেণ্টাৰ ফৰ পাব্লিক ইণ্টাৰেষ্ট নামৰ এটা NGOয়ে PM কেয়াৰ্ছৰ সমুদায় ধন NDRFৰ পুঁজিলৈ হস্তান্তৰ কৰিবলৈ এখন পেটিশ্যন দাখিল কৰিছে। সেই পেটিশ্যনৰ ভিত্তিত চৰকাৰী উত্তৰ দিবলৈ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এখন জাননী জাৰি কৰিছে। ইয়াৰ বাবে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক 4 সপ্তাহৰ সময় বান্ধি দিছে। পেটিশ্যনখনত কোৱা হৈছে যে PM কেয়াৰ্ছ পুঁজিৰ ধন NDRF পুঁজিলৈ হস্তান্তৰ কৰিলেই ই RTI আৰু কেগৰ অডিটৰ আওতালৈ আহিব আৰু ইয়াৰ সমুদায় গুপ্ত তথ্য জানিব পৰা যাব। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, কৰোনাৰ লগত মোকাবিলা কৰিবলৈ জনগণৰ পৰা সংগ্ৰহ কৰা ধনৰ তথ্য লুকুৱাই ৰাখিবলৈকে NDRFক নাকচ কৰি নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছিল নেকি PM কেয়াৰ্ছ ফাণ্ড? তথ্য গোপনৰ স্বাৰ্থত ৰাজহুৱা সম্পত্তিকো ৰূপ দিয়া হৈছিল নেকি ব্যক্তিগত সম্পত্তিৰ? বিচাৰৰ ভাৰ ৰাইজৰ হাতত। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট। যদি আপোনালোকে আমাক ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজ লাইক কৰক আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।